ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকক জনাম CWSNৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰা বিশেষ এপ প্ৰচেষ্ট এপ আপোনালোকে কেনেকৈ ইনষ্টল কৰিব লাগিব আৰু কেনেকৈ লগইন কৰিব লাগিব সবিশেষ জনাম। চাইবাৰিকল ভিডিঅ'টো শেষলৈকে চাই যাব। ইয়াৰ বাবে আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰটো অন কৰিব লাগিব। প্লে ষ্ট'ৰটো অন কৰাৰ পিছত আপোনালোকে প্ৰচেষ্ট এপ বুলি আপোনালোকে ইয়াতে চাৰ্চ কৰিব লাগিব। প্ৰচেষ্ট এপটো আপোনালোকে প্ৰথমে ডাউনলোড কৰিব লাগিব। মই যেহেতু পূৰ্বতে ডাউনলোড কৰা আছে, যদি আপোনালোকে ডাউনলোড কৰা নাই তেন্তে আপোনালোকৰ ইয়াতে ইনষ্টল দেখুৱাই থাকিব। যেহেতু মই ইতিমধ্যে ডাউনলোড কৰা আছে সেয়েহে মোৰ ইয়াতে অ'পেন দেখাই আছে, চ' মই অ'পেনত ক্লিক কৰিম। অ'পেনত ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰচেষ্ট এপৰ টিউটৰিয়েলত ক্লিক কৰিব লাগিব। যিহেতু আপোনালোকে এই প্ৰচেষ্ট এপটো আপোনালোকে ট্ৰেইনিং ল'ব লাগিব। ইয়াত আপোনালোকে ট্ৰেইনিং কেনেকৈ লাগিব সবিশেষ আপোনালোকক ভিডিঅ'ত জনাই আছোঁ। চ' আপোনালোকে প্ৰচেষ্ট এপ টিউটৰিয়েলত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ দেখিবলৈ পাইছে প্ৰথমে টিচাৰটো চিলেক্ট হৈ আছে। ইয়াৰ পিছত আপোনালোকৰ ইউডাইছ কোড আৰু মোবাইল নাম্বাৰ আৰু কেপচাৰটো দি আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব লাগিব। এইখিনিতে আপোনালোকক এটা কথা জনাই ৰাখিব বিচাৰিছোঁ, যিহেতু আপোনালোকে যিটো মোবাইল নাম্বাৰ ইয়াত এণ্টাৰ কৰিব সেই মোবাইল নাম্বাৰটো ইউডাইছ প্লাছত থকা মোবাইল নাম্বাৰ হ'ব লাগিব। সেই নাম্বাৰতহে OTP আপোনালোকে চেণ্ড কৰিব পাৰিব। যদি আপোনালোকৰ ইউডাইছ প্লাছৰ মোবাইল নাম্বাৰ আপোনালোকৰ চেঞ্জ কৰিবলগীয়া আছে তেন্তে আপোনালোকৰ ব্লক MISৰ হতুৱাই আপোনালোকে সেই মোবাইল নাম্বাৰটো চেঞ্জ কৰি ল'ব। এইদৰে আপোনালোকে ইউডাইছ কোড মোবাইল নাম্বাৰ আৰু কেপচাৰটো দি আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব লাগিব। চেণ্ড OTPত ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত OTPটো যাব। এইদৰে আপোনালোকে OTPটো দি OTP ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছতে আপোনালোকৰ এইদৰে হোম পেজটো এইদৰে খোল খাই যাব। ইয়াত আপোনালোকে 10টা কোৰ্চ আপোনালোকে কমপ্লিট কৰিব লাগিব। ওপৰত দেখিবলৈ পাইছে নিশ্চয়, ইয়াত ইন প্ৰগ্ৰেছ 0 হৈ আছে, পেণ্ডিং 10 হৈ আছে আৰু কমপ্লিটেড 0 হৈ আছে। চ' আপোনালোকে এই যি 10টা কোৰ্চ আপোনালোকে ইয়াতে চাব লাগিব। আৰু যিহেতু আপোনালোকৰ বিদ্যালয়ত CWSN ছাত্ৰ ছাত্ৰীসকল আছে আৰু CWSN ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ ট্ৰিট কৰিব লাগিব এই বিষয়ে সবিশেষ এই যি টিউটৰিয়েলত আপোনালোকক জানিব পাৰিব। সেয়েহে আপোনালোকে এই ভিডিঅ'সমূহ চাব লাগিব। চোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে ট্ৰিট কেনেকৈ কৰিব সবিশেষ ইয়াতে গম পাব। প্ৰথমে দেখিবলৈ পাইছে টিচাৰ ইন্ট্ৰডাকশ্যন, চ' আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। দেখিবলৈ পাইছে ভিডিঅ'টো নিশ্চয় প্লে হৈছে ইয়াতে, আৰু ভিডিঅ'টো আপোনালোকে Every child is unique. They have their own ভিডিঅ'টো আপোনালোকে abilities, ছেভ strengths, টু ৱাচ and লেটাৰো needs. কৰিব পাৰে। যিহেতু মই এইটো ছেভ টু ৱাচ লেটাৰ কৰিছোঁ। দেখিবলৈ পাইছে আপোনালোকে 4% মই ভিডিঅ'টো চাইছোঁ। ইয়াৰ পিছতে আপোনালোকে টিচাৰ চেপ্টাৰ 1 ভিডিঅ'টো আছে। এইটো ভিডিঅ' আপোনালোকে চাব লাগিব। মই জাষ্ট ক্লিক কৰিছোঁ। Some children don't run across the playground. They move at their own pace. Yes. I remember seeing a child in the playground who was having trouble walking. এই ভিডিঅ'টো আপোনালোকে ছেভ ৱাচ লেটাৰো কৰিব পাৰে। যিহেতু আপোনালোকে ইয়াতে 2টা লেংগুৱেজত আপোনালোকে ভিডিঅ'সমূহ চাব পাৰিব। আপোনালোকে চিম্পলি ইয়াতে ইংলিছ যি লিখা আছে ইয়াতে ক্লিক কৰিব। ইয়াত আপোনালোকে ইংলিছ আৰু হিন্দী 2টা অপশ্যন আছে, আপোনালোকে হিন্দীটো চাব পাৰিব। যিহেতু মই হিন্দী ক্লিক কৰিছোঁ, দেখিবলৈ পাইছে ইয়াত হিন্দীত ভিডিঅ'সমূহ এইদৰে আহি গৈছে। চ' আপোনালোকে পুনৰ ইয়াতে এইটো ভিডিঅ' প্লে কৰিব পাৰে। 2 মিনিট 42 ছেকেণ্ডৰ এইটো ভিডিঅ'। এইদৰে আপোনালোকে আটাইকেইটা ভিডিঅ' আপোনালোকে চাব লাগিব। চোৱাৰ পিছত আপোনালোকৰ কোৰ্চসমূহ কমপ্লিট হ'ব। প্ৰচেষ্ট এপটো বিশেষকৈ CWSN ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ ট্ৰিট কৰিব লাগে এই বিষয়ে দিয়া হৈছে। कभी-कभी उन्हें यह जरूरत होती है कि हम चीजों को उनके नजरिए से এইটো देखें। ভিডিঅ' মই ছেভ টু ৱাচ লেটাৰ কৰি দিছোঁ। গতিকে ক্লিক কৰি দিছোঁ। ইয়াত দেখিবলৈ পাইছে যিহেতু মই 3টা ভিডিঅ' চাইছোঁ আৰু 3টা ভিডিঅ' ইন প্ৰগ্ৰেছত দেখাই আছে, সম্পূৰ্ণ হোৱা নাই তাৰ বাবে। যিহেতু সম্পূৰ্ণ হোৱা নাই তাৰ বাবে ইন প্ৰগ্ৰেছ দেখাই আছে, পেণ্ডিং 7 দেখাই আছে, কমপ্লিটেড 0 দেখুৱাই আছে। এইদৰে আপোনালোকে এই 10টা ভিডিঅ' আপোনালোকে চাব লাগিব। আৰু যিহেতু এইকেইটা টিউটৰিয়েল ক্লাছ বুলি কোৱা হৈছে, প্ৰতিজন শিক্ষকে এই ভিডিঅ'সমূহ চাব লাগিব। চোৱাৰ পিছতে আপোনালোকৰ কোৰ্চসমূহ কমপ্লিট হ'ব। বাইদেউসকল, এইদৰে আপোনালোকেও প্ৰচেষ্ট এপটো আপোনালোকে ইনষ্টল কৰিব লাগিব। ইনষ্টল কৰি লগইন কৰাৰ পিছতে আপোনালোকে কোৰ্চসমূহ কমপ্লিট কৰিব লাগিব। চ' ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো আপোনাক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।